নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে প্ৰতিমাহে এদিন ইচ্ছা পূৰণৰ এটা বিশেষ দিন। এই দিনটোত আপোনালোকে মহাদেৱক যি বিচাৰিব তাকেই পাব। কিন্তু এই বিশেষ দিনটোত আপোনালোকে নিৰামিষ খাব, ভক্তিৰে আপোনালোকে মহাদেৱক ধ্যান কৰিব বা মহাদেৱৰ যিকোনো এটা মন্ত্ৰ জপ কৰি থাকিব দিনে ৰাতিয়ে মনৰ ভিতৰত। ইচ্ছা পূৰণৰ এই বিশেষ দিনটো হৈছে মাহেকীয়া শিৱৰাত্ৰি। এই মাহেকীয়া শিৱৰাত্ৰি প্ৰত্যেক মাহে মাহেই হয়। প্ৰতি মাহে কৃষ্ণ চতুৰ্দশীৰ দিনটো মাহেকীয়া শিৱৰাত্ৰি হিচাপে পালন কৰা হয়। এই বিশেষ দিনটোত আপোনালোকে যদি মহাদেৱক ধ্যান কৰে বা মহাদেৱৰ পূজা কৰে, ব্ৰত ৰাখে, তেনেহ'লে মহাদেৱে আপোনালোকৰ ইচ্ছা পূৰণ কৰাটো নিশ্চিত। তাৰ দৰকাৰো নাই। কেৱল যদি মনতে আপোনালোকে মহাদেৱৰ কোনো এটা মন্ত্ৰ জপ কৰি থাকে এই দিনটোত, তেনেহ'লে আপোনালোকৰ ইচ্ছা পূৰ্ণ হোৱাটো নিশ্চিত। আৰু যদি কাৰোবাৰ বেমাৰ আজাৰৰ সমস্যা আছে, তেনেহ'লে তেওঁলোকে মহামৃত্যুঞ্জয় মন্ত্ৰ এই দিনটোত যদি জপ কৰে, তেনেহ'লে বিশেষভাৱে সুফল লাভ কৰে। মাহেকীয়া শিৱৰাত্ৰি ফেব্ৰুৱাৰী মাহত ইতিমধ্যে হৈ গৈছে। আপোনালোকে মাৰ্চ মাহৰ পৰা কৰিব পাৰিব। মাৰ্চ মাহত এনেও শিৱৰাত্ৰি আছে। তাৰপিছত আপোনালোকে এপ্ৰিলৰ পৰাও কৰিব পাৰিব। মাহেকীয়া শিৱৰাত্ৰিৰ এই বছৰটোৰ তাৰিখসমূহ হৈছে মাৰ্চৰ 8 তাৰিখ, এপ্ৰিলৰ 7 তাৰিখ, মে' মাহৰ 6 তাৰিখ, জুন জুলাইৰ 4 তাৰিখ, আগষ্টৰ 2 তাৰিখ, ছেপ্টেম্বৰৰ 1 তাৰিখ আৰু ছেপ্টেম্বৰৰ 30 তাৰিখ, অক্টোবৰৰ 30 তাৰিখ, নৱেম্বৰৰ 29 তাৰিখ আৰু ডিচেম্বৰৰ 29 তাৰিখ। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।